iPhone 14 Pro লৈ যাও 60,000 এতে বাকি নাই মোৰ গ্লাস খান ভাঙি গল আইছা ৰাতিপুৱাই না মই বৰমাৰাত আইছিলো আলু কিনবা তো এবাৰ গাইছ আমাৰ আলুৰ খেতি কৰিব হেকনে না গাইছ কুলিয়ে পাছছ ৰে বাপ গাইছ হাতটা বৰফ হৈ গেছি হে গাইজ গুড মর্নিং আশা করছি আপনাদের বহুতে ভাল আজি না ভিডিওটো ডেঞ্জার হওয়া যাইছে তো আজি আমি গাইজ আইফোন চাবা যাইছো ইয়েস iPhone 14 Pro Max yes guys let's go guys বিল্ডিং তো যে গাইজ দেখা বেশি সে হচ্ছে এবারে যে এটিএম জি আছে তারে কাষতে এই বিল্ডিংটো তলত থাকব লেখা রাখবো আরপি মোবাইল হাব আর আপনাদের পুরা ভিতরে তুমি এই বেশি আজি খবর কেনে আপনার পুরা ফালাফালি না ফাটাফাটি তো গাইজ বলক আমি মৃন্ময় দাকে সুধু ও আইফোন ইউ কত থৈছ আজি আইফোন চাবা লাগব দে এটা ককচোন এটি কিমানৰ এটো আপনার 60,000 iPhone 14 iPhone 14 এটো 14 প্লাস বাপ রে বাপ এতে কিমান বাজেট হবো এটো হবো 68 কিমান স্টোরেজ হবো এটির 128 8GB বাপ রে বাপ এটো সাইজ তো ডাঙৰ আছে প্রে বাপ এতে ফাইনান্সত ললি কেনে আনতানি হবো তানে বাজেটটো ফাইনান্স ললে মোটামুটি ধৰা 30% মান দিব লাগিব আৰু এটি 12 না কি 12 এটির দাম কিমান মান হবনো এটি বৰ্তমান চলি আছে 45,000 আৰু এটি স্টোরেজ তো কিমান আমাক কৈ দকচোন 128GB আৰু 12 মেগাপিক্সেল হয় 12 আৰু মোক এটা কথা ককচোন এই চাৰ্জাৰ দানে ফ্ৰী পাম না কিনবা লাগব হে চাৰ্জাৰ ফ্ৰী এটিৰ সব কেটাৰ লগতে চাৰ্জাৰ ফ্ৰী কি কই হে কথা তো গাইস আপোনালোক সংকালে আমাৰ গৰম কই দিব কি চাৰ্জাৰ ফ্ৰী দিছ হে চাৰ্জাৰ দেলতে 2-3 হাজাৰ টাকা তোমাৰ আর লাভ সানাই আর বেশি iPhone 14 Pro লৈ যাও আৰু ঘৰত তো গাইস এটা দিগদাৰ হৈ গল এখানো রইছে আকৌ বাকি নাই মোৰ গ্লাস খান ভাঙি গল তাৰমানে গাইছ আহি গেল আহি মাত্ৰ গ্লাছ খান গোটেই ভাঙি গেল মোৰ লগত হেনেন হয় মানে আইচি অহাৰ লগে লগে গ্লাছত লাগি গোটেই ভাঙি গেছি আঙুলিও তাৰ আকৌ নাই অলপ আঙুলিটোত দুখ পাইছি কিনে আঙুলিটোত পুৰা তেজ ওলছি তো পুৰা এখানে গাইছ পুৰা ভাঙি গেছি ঘূৰা আহি গেছি দিনটোৱে বয়া মোৰ একোৱে নাই এতিয়া দাদাজনে এখন নতুন আনি দিলাক আৰু এখন অলপ আৰু যাওঁ এতিয়া বেছি সময় থাকবা নোৱাৰে তাৰমানে এখন গ্লাছ গাইজ ভাঙছি নেক্সট বাৰ এখনো ভাঙবা পাৰে স্কুটি চলাই তাৰমানে মস্ত ঠাণ্ডা পাই সেইকাৰণে ভাবছোঁ গ্লাভছে ল ভাল তো গ্লাভছ বা ক'তবা পাই বাইক ৰাইডাৰৰ কাৰণে লাগে কিমান মান হ'ব ৰে হেৰিটো আছে তো গাইজ পিন্ধি লৈছোঁ ৰ'বক মোক এটানে এনে দেখি তাৰমানে গাইজ বহুত ঠাণ্ডা পাইহে চললি স্কুটি তো সেইকাৰণে এটি কিনি লওঁ গাইজ কিমান ৰেটটো কিমান কৈছি 200 অলপ কম চম নাই নাকি ভালে লাগছে গাইছ আৰাম আছে ইছু দুই ভাই নাৰ্সাৰীত ফুল কিনবা গাইছ আৰু আমি এতিয়া বৰ্তমান গেন্ধে মালতী ফুল কিনবা আইছোঁ সিমান চাইজৰে লাগব কিন্তু এই থপাটো বহুত ফুলবা লাগব এই জাতো নাংগে গাইছ এক পেহা ফুলটো নাংগে গেন্ধে মালতীৰ এই বহুত পেহাটো লাগব এই গেন্ধে মালতী ললো দিয়ক 7 টাকে কমলা আৰু হাল্লা কালাৰ এই স্কুটিখনত 8 না 7টা বেছিকে যাব ভাল লাগছে মোৰ চবত কৰি এতি ভাল লাগছে আৰু এতি ভাল লাগছে এই বস্তুটো ভাল লাগছে নাম কি নাজানো মই ভাই নাৰ্সাৰী পৰা আহি পালোঁ আৰু গাইছ না স্কুটিখনত যেতিয়া গাইছা খুন্দা লাগিল মানে গাইছ বহুত বেয়া লাগছিল মানে দেউতাই বহুত কষ্ট কৰি স্কুটিখন লৈছি না তো এণ্ডেলো বয়া হৈছে তাৰ মানে যি পিকআপটো যি দেখো এণ্ডেল কাটাত এণ্ডেলো বয়া হৈ গৈছে এণ্ডেল তেওঁ বদলে দিয়া নাই এণ্ডেল মোৰ নিজৰ পইচা দিয়ে বদলৈছোঁ তাৰপিছত গাইছ মোৰ না ভিডিঅ' বনাব জোচ নহয় হৈ গৈছে ভিডিঅ'টো যদি ভাল লাগছি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু গাইছ মজা ভিডিঅ' আহি আছে বাই বাই থেংকছ ফৰ ৱাচিং